আহি থাকোঁতে এখন মানে সৰু গাড়ী আছিল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' অনুসৰি বাবে বহুত 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 ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু এয়া চাওক আমাৰ ঘৰত গুণেছি আৰু ক'ত উঠিছে জানে দেখাই দিছোঁ ৰ'ব। ওপৰৰ পৰাই তলকলৈকে চালে গম পাব। এয়া চাওক ইকুৱাৰ ওপৰত উঠিছে। কেনে লাগছে গুণ? কেনে লাগছে? এইটো কি খাইছা? ভাত খাবা জানে নেকি? আৰু এইফালে মাই চাহ তাহ লৈছি। ক'ত যা চাহ তাহ লৈ? মই দিব লাগিব চাহ আৰু ৰুটি। কিনকে নাও মই দেউতা থাকান দি ওপৰত নাজা দেই। এই বঢ়িয়া। আৰু এই বৰ্তমান যিহেতু বৰষুণ চৰষুণ নাই, ৰ'দো নাই, অৱশ্যে আজি ৰ'দো নাই, গতিকে কাম আৰম্ভ হৈ গৈছে আমাৰ ঘৰৰ কাম। আৰু এইফালে লিণ্টাৰৰ কাম আৰম্ভ কৰিছে। বৰ্তমান এইফালে কাম চলি আছে, চাব পাৰে। এয়া ভদ্ৰতাই একদম বান্ধি আছে আৰু এইফালে এইটো খুলি দিলাক। আৰু ৰমণিয়া ক'ত সোমাইছ? ক'ত সোমাইছ তই? মই বিহুত চিৰিয়াখানাত নেকি? চিৰিয়াখানা। এইফালে চাওক আইতাই কি কৰিছে, কুঁহিয়াৰ চলাইছে। তো কুঁহিয়াৰ খাব লাগিব। और ये आ गया मेरा गरम गरम दूध। हा हा क्या गरम है। এইফালে চাওক আইতাই এটা বেলেগ বস্তু চেলাই আছে, মানে একদম গুটি গিলাই চাওক দেখা হৈছে না। এইগিলা চব গুটি। আইতা কিহৰ গুটি এগিলা? কিহৰ গুটি? কি কৰবি? আগতে আমি সদায় ধুনীয়াকৈ তেওঁ আৰু আজি বনাম বুলি পেলাই হেৰি কৰিছোঁ, কিবা হয় ভাল হ'ব দেই। তো এইফালে চাওক মায়ে পাকঘৰত কি বনাইছে? পিঠা বনাইছোঁ এবাৰ। পিঠা, খলা চাপৰি পিঠা। তো পিঠা বনাইছে, ৰুটি বনাইছে, কিন্তু মই একো খোৱা নাই আজি। চেনি দি চেনি। এইফালে চাওক মায়ে মছলা এনেকৈ ভাগ ভাগ কৰি থৈ দিছে। মানে এইফালে দালি চালিও বনাই আছে। এই চাওক আদা নহৰু কিবা কিবি গোটেইখিনি ইয়াতে আছে। আৰু তৰকাৰী। এইফালে ধুনীয়াকৈ গাড়ী চাড়ী ৰেডি কৰি দিলোঁ, কাৰণ আইতা বোলে ঘৰত যায়। তো আইতাক ঘৰত থওঁ। কেইদিনমান থাকিলাম, তাতে থাকিব কৈছিলোঁ, নাথাকে বোলে। মানে ঘৰত দে যো 2 দিনমান থাকিব পাৰিলি ঐ। তই গধূলি যাবি? হে মই আৰু গধূলি যাব লাগিব। এতিয়া থবা যামেই, বেছি দূৰত নহয় বা মাধুৰ ঘৰ এই ওচৰতে, সেইকাৰণে কৈ আছে। আৰু আইতাক থৈ ধুনীয়াকৈ আহি গ'লো ঘৰ। ৰাস্তাটোৰ ভিডিঅ' চিডিঅ' বনাই থকা নাই, কাৰণ বুঢ়া মানুহ না, গাড়ীৰ পাৰে পঢ়িলে কি হ'ব, হাৰা চাৰা জৰা লাগিব নহয় এই বয়সত। গতিকে ধুনীয়াকৈ থৈ ঘৰত আহি গ'লো চিধাই কাম কৰা জেগাত। তো আভি আম খাएंगे ৰুটি তৰকাৰী আৰু চয়াবিন। এতিয়া হ'ব আমাৰ প্লাষ্টাৰৰ কাম। এইখিনি যি দেখা পাইছে এইখিনি প্লাষ্টাৰ হ'ব, মানে অকণমান আছে না, গতিকে এইখিনি কৰি দিলে ভিতৰৰ কামখিনি শেষ হৈ যাব। আজি আমাৰ ভদ্ৰদাই ডান্স কৰিব। এই পানী তাকেতো, যদি 100 দিনমান পিয়াহতে চেংকে পানী খাইছি সেইচা গোটেই শেষ হৈ যাব নেকি পানীৰ বটল। জোচ পেট টানি ধৰিব, পেট টানি ধৰিব। অঁ এইটোত 1 লিটাৰ আছে, 1 লিটাৰ 1.2। আৰু এইফালে হৈ গ'ল আমাৰ কমপ্লিট প্লাষ্টাৰ, সেয়া চাব পাৰে। আৰু এইফালে আমাৰ এতিয়া ভদ্ৰদাই গান গাব। এয়া আমাৰ মঞ্চত ভদ্ৰ দাস। মই গান নগাওঁ, গান নাই, ৰমণিয়াই গাব। তাৰ ৰমণিয়াই গান গাই বিলতে হালিছে, খাইলে মাৰিব। আছে আছে বেলেগ গান গাব। ভদ্ৰদাই গাব বিলতে হালিছে, ৰমণিয়াই বেলেগ গাব নাকি? দোস্তি মাছ খাইছি, আমাৰ দোস্তি মাছ খাইলাম ৰে দোস্তি নৈ। আহি গ'ল মোৰ দুপৰীয়াৰ ভাত। আৰু ইয়াত চাওক একদম গুটিৰ আঞ্জা, লগত আছে মাছ, আৰু এইফালে আছে নেচৰা ভাজি, লগত চয়াবিন, এইফালে তৰকাৰী। এতিয়া ধুনীয়াকৈ খাই দিওঁ। আৰু আজিৰ কাৰণে কাম চাম শেষ কৰি দিলে, সেইবিলাক চাব পাৰে। একদম ধুনীয়াকৈ কাম শেষ। এইখিনিতো কাম শেষ, এইটো ৰুমতো। আৰু এইটোৰ মতো কাম চাম শেষ গোটেইখিনি। এইখিনি প্লাষ্টাৰ, ওপৰতো প্লাষ্টাৰখিনি কৰা নাই বাৰু, এইখিনি পিছত কৰিব। মানে এই ফাৰ্মাকেইটা যি আছে, ফাৰ্মাকেইটা খুলি দিয়াৰ পিছতহে এইবিলাক যে কাঠ মাৰা আছে, কাঠবিলাক খুলি দিয়াৰ পিছতহে
এইখিনি কৰিব পাৰিব নহ'লে কণাত লাগি আছে না সেইকাৰণে এইখিনি কৰা নাই বাৰু ভিতৰখিনি কৰিলে আৰু বাকী এইবিলাক প্লাষ্টাৰ আছে বাদমে কাৰিগা আৰু তলত ফ্লোৰ আছে মানে কাম বহুত আছে ওপৰত টিং চিং লগাব আছে আৰু তলত এইফালে আৰু বাৰান্দা চাৰান্দা কিবা কিবি বাকী আছে বহুত কুছ বাকী কাম আমি কিন্তু আজিৰ কাৰণে কাম শেষ মানে ঘৰটো সৰু ঘৰ কিন্তু উলিয়াব পৰা নাই সৰু সৰু কাম মানে বহুত ওলাই যায় ডাঙৰ কামখিনি ধৰক এতিয়া প্লাছ দেখাত কেনে প্লাষ্টাৰ কৰিলি আৰু টিং মাৰিলে হৈ গ'ল কিন্তু ইয়াতে বহুত সৰু সৰু কাম আহি যায় আৰু এই সৰু সৰু কামবোৰে হৈ নাই মানে বহুত দিন লাগি যায় আৰু এতিয়া খাব লাগে পুৰি আৰু ঘুগনি সেয়া চব আছে মোৰ হাতত পুৰি আৰু এফালে ঘুগনি লগত আছে এইফালে মিঠাই এতিয়া ধুনীয়াকৈ একদম পুৰা মাৰি তো এতিয়া হৈ গ'ল মানে গধূলি আৰু অলপ পিছত হৈ যাব আন্ধাৰ গতিকে আন্ধাৰ নহওঁতে ঘৰৰ পৰাই যাওঁ অকণমান চাইকেল চলাওঁ বুলি ভাবিছোঁ এয়া চাইকেল ৰেডি কৰি ৰাখিছোঁ তো এতিয়া যাম আমি চাইকেল চলাবা এতিয়া চাওক লৈ আমাৰ পল্লৱ ভাই পল্লৱ কেনাই আছোঁ মোটামুটি এতিয়া আমি ক'ত যাম ফুৰিব যাম চাইকেল চলাবা চাইক্লিং আৰু এই গাড়ী খুন্দাব চাবা সাৱধান সাৱধানৰ কিনে পল্লৱ মৰাণ নাই মৰাণ পল্লৱ বা আগে মই পিছে পিছে আৰু ৰাসৰ সময়ত তাতে পুৰা লাইট জ্বলি থাকে নে এতিয়া লাইট নাই আন্ধাৰ ৰাসৰ সময়ত ভাল লাগে পেডেল নাম্বাৰকে যাই আছো এক্সিডেণ্ট চাবা এতিয়া এই এখন গাড়ী খুন্দি দিছি সৰু এখন গাড়ী মানে কথাটো কৈছো মই আমি আহি পালো নেশ্যনেল হাইৱে ফুৰি আহি পালো এই গৰুকেইটাৰ যাবাৰ নাই ঘৰত যাব ৰখিছে তো এনেতে আহি থাকোঁতে এখন মানে সৰু গাড়ী আছিল আহোঁতে ডাঙৰ গাড়ীখন বেক কৰোঁতে লাগি গ'ল তাতে হাহাকাৰ হৈছিল গাড়ী একদম পাৰ হ'ব পৰা নাই আমি হৈ গ'ল ৰাতি আৰু আহি গ'লো মই ঘৰ কাৰণ নেশ্যনেল হাইৱেত গাড়ী চলোৱা মানে গাড়ী চলোৱাটো ৰিক্সে কিন্তু চাইকেল চলোৱা তাতকৈ বেছি ৰিক্স কাৰণ দেখাই পালে কোনে কাক খুন্দা খুন্দি মাৰে হিচাপ নাই ৰাতি তাতে চাইকেলটো দেখাই নাপায় একদম সৰু দেখা পায় নেশ্যনেল হাইৱে আৰু গাড়ীবোৰ যি জোৰত যায় জানে আপোনালোকে সকলোৱে গতিকে ঘৰত আহি গ'লো আৰু এইফালে আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু ৰাতিৰ ভাতৰ লগত কি আছে এইফালে চাওক ভোল আছে ভোল খাৰৰ লগত আছে মাছ আৰু এইফালে আছে মানে বৰা ভজা আলু খানা এইফালে নেমু টেঙাৰ আচাৰ আৰু লগত আছে মাছ আৰু মাছৰ জোল এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ যদি ভিডিঅ'টো চাই লৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিল তো আজিলৈ বাই বাই আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত